হেমন্ত হুঁশিয়ার হেমন্ত বিশ্ব শর্মা হুঁশিয়ার হেমন্ত বিশ্ব শর্মা হুঁশিয়ার হেমন্ত বিশ্ব শর্মা পদত্যাগ করো হেমন্ত বিশ্ব শর্মা পদত্যাগ করো হেমন্ত বিশ্ব শর্মা পদত্যাগ করো অসম চৰকাৰ হয় হয় অসম চৰকাৰ হয় হয় অসম চৰকাৰ হয় হয় ধেমাজিতো কংগ্ৰেছ দলৰ তীব্ৰ প্ৰতিবাদ ৰূপহীহাটত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক লৈ ধেমাজিতো শুক্ৰবাৰে কংগ্ৰেছ দলে উজ্জ্বল প্ৰতিবাদ সাব্যস্ত কৰে ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ইন্দিৰা ভৱনৰ পৰা প্ৰতিবাদী সমদল কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত শতাধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে উক্ত ঘটনাত এগৰাকী সাংসদক আক্ৰমণ কৰাই নহয় অসম আৰক্ষীৰ ওপৰত দুষ্কৃতিকাৰীয়ে যিধৰণে আক্ৰমণ কৰিবলৈ চোচা ল'লে সেই ক্ষেত্ৰত অতি শীঘ্ৰেই ইয়াৰ লগত জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে জিলা কংগ্ৰেছ কমিটিয়ে লগতে আইন শৃংখলা ৰক্ষা কৰিব নোৱাৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবলৈ দাবী জনায় অসম চৰকাৰ হয় হয় অসম চৰকাৰ হয় হয় অসম চৰকাৰ হুঁশিয়াৰ অসম চৰকাৰ হুঁশিয়াৰ অসম চৰকাৰ কাম নাই গৃহ বিভাগ কাম নাই অসম চৰকাৰ হয় আমি আজি ধেমাজি জিলা কংগ্ৰেছ কমিটিয়ে আমি প্ৰতিবাদ এই কাৰণে কৰিব লগা হৈছে আজি অসমত এখন গণতান্ত্ৰিক শাসন ব্যৱস্থা নাই গণতন্ত্ৰৰ আইন বুলি ব্যৱস্থা নাই তেওঁলোকে বিজেপিয়ে যি মন যায় তাকে কৰে আজি তেওঁলোকে কৈছে যে বিজেপি কৰ্মী নহয় বুলি ক'ব বিচাৰে বিজেপি যদি কৰ্মী নহয় ইমান সাহস ক'ত পালে এখন প্ৰশাসন তন্ত্ৰ থকাৰ পিছত এখন প্ৰশাসন ব্যৱস্থা থকাৰ পিছত তেওঁলোকে কেনেকৈ সাহস পালে এই কথাখিনি হিমন্ত বিশ্ব শৰ্মাই যিমানে মূৰটো লুকাব বিচাৰে কিন্তু টিকাত ওলাই আছে যে আমি কৰিবলৈ দিছোঁ যোৱা দিনবোৰ দেখিছে আপুনি সামগ্ৰী নিৰ্বাচনত কি হ'ল দেখিলে আপুনি বিভিন্ন সময়ত দেখিছে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিক তেওঁলোকে আঘাত কৰিছে তেনেকুৱা এটা কাম কৰাৰ পিছতো তেওঁলোকে আইনৰ কোনো ব্যৱস্থা নলয় আমি ভাবিবলৈ বাধ্য হৈছোঁ অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হৈছোঁ যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ নহয় গণতান্ত্ৰিক দেশত আমি জীয়াই থকা নাই গণতন্ত্ৰ বুলি একো ব্যৱস্থা নাই হিমন্ত বিশ্ব শৰ্মাই যিটো ভাবে তাকে কৰিবলৈ গৈ আছে অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ অসমৰ ৰাইজ ওলাই আহক পুলিচ প্ৰশাসনক যদি তেওঁলোকে মাৰিব পাৰিছে তেতিয়াহ'লে আমি কোনখন গণতন্ত্ৰ আমি বিশ্বাস কৰিছোঁ আমি প্ৰশাসনৰ ওপৰত আশা কৰি আমি জীয়াই থাকিব চেষ্টা কৰোঁ প্ৰশাসনৰ ওপৰত আৰু আমাৰ যিটো সংবিধানক আমি জীয়াই থাকিব বিচাৰোঁ আৰু সেই সংবিধানক আৰু প্ৰশাসনক যদি তেওঁলোকে নৎসাত কৰিব বিচাৰিছে গণতন্ত্ৰক যদি ভৰিয়ে মোহাৰিব বিচাৰিছে সেইখন এখন আমি গণতান্ত্ৰিক দেশত থকা আমি কোনো ব্যৱস্থা আমাৰ আছোঁ বুলি আমি ভাবিবই নোৱাৰোঁ অসমৰ ৰাইজক ওলাই আহিব কাৰণে অনুৰোধ জনাইছোঁ অসমৰ ৰাইজে যদি ওলাই নাহে হিমন্ত বিশ্ব শৰ্মাই যিটো অহংকাৰী ভ্ৰষ্টাচাৰী চৰকাৰখনৰ বিৰুদ্ধে সদায় ধাৰুৱা চৰকাৰখনৰ বিৰুদ্ধে ৰাইজৰ বিৰুদ্ধে কাম কৰা চৰকাৰখনৰ বিৰুদ্ধে যদি আমি সকলো ৰাইজে ওলাই নাহোঁ তেতিয়াহ'লে আমাৰ অসমত কোনোদিনা আমি শান্তি থাকিব নোৱাৰোঁ আজি এই চৰকাৰখনে দেখাইছে যে আমি চৰকাৰ থকা অৱস্থাত এনেকুৱা কাম হৈছে বেলেগ চৰকাৰ যদি হয় সেই যদি হিংসাত্মক কাৰ্যকলাপবোৰ লয় তেতিয়াহ'লে অসমত কোনোদিন শান্তি নাথাকিব আমি পুলিচ প্ৰশাসনকো অনুৰোধ জনাইছোঁ আপোনালোকেও চৰকাৰে যিবোৰ কথা কয় বা চৰকাৰে যদি আপোনালোকক চলি থকা অৱস্থাত চৰকাৰে এইটো কৰিবলৈ কয় সেইটোকে যদি কৰি থাকে আপোনালোকে সদায় মেৰুদণ্ডহীন হৈ নাথাকিব আপোনালোকৰ দায়িত্ব আছে আপোনালোক দায়িত্ব সহায় কামবোৰ কৰক আমি অনুৰোধ জনাইছোঁ আমি নাগৰিক হিচাপে অনুৰোধ জনাইছোঁ আপোনালোকে গণতন্ত্ৰক ৰক্ষা কৰক সংবিধানক ৰক্ষা কৰক আমাক স্বাধীনভাৱে জীয়াই থাকিবলৈ দিয়ক।